इंडियन आर्मी ऑफिसर एसएसबी सेंट्रल गवर्नमेंटर जिमान पैरामिलिटारी বা মিলিটারি আছে 33% পোস্ট অলমোস্ট অফিসার ৰেংকৰ পোস্ট বিলাক ৰিজাৰ্ভ হ'ব গৈ আছে। আমাৰ ইয়াত হয়তো আমি যোৱাবেলি দুজনী ছোৱালীক আমি পঠাইছিলো, কিন্তু তেওঁলোক গোটেইখিনি এক্সিলেন্ট কৰি যোৱাৰ পিছতো কমিউনিকেশ্যন গ্যাপ বা ইংৰাজীৰ যিটো জ্ঞান কম থকাৰ কাৰণে আমি হয়তো সফল হ'ব নোৱাৰিলো। আগন্তুক দিনত আমাৰ যি কমি আছে সেইখিনি আমি ফিল আপ কৰি লৈ আগুৱাই যাবলৈ চেষ্টা কৰিম। যদি বাইদেৱে ইফালৰ ফিল্ডটোত যদি এটা সুবিধা কৰি দিয়ে, যিখিনি আগ্ৰহী বা উপযুক্ত ছোৱালী আছে, এটলিষ্ট আমি খুব এটা ভাল পদক্ষেপ ল'ব পৰা হৈ আছো। লগতে ল'ৰাৰ কাৰণেও যদি এটা ব্যৱস্থা কৰি দিয়ে কোৰ্চ আকাৰে, আমাৰ ইয়াত এটা খুব ভাল উদ্যোগ হ'ব আৰু হয়তো এইটো বাইদেউৰ কাৰণে এটা অনন্য কৃতিত্ব হৈ থাকিব বুলি মই আশা কৰোঁ। ইয়াতে থকা আমাৰ ছাত্ৰ ছাত্ৰীসকলে মোৰ যিটো অনুভৱ বা মই যিটো আবেদন জনাইছো সকলোৰে সহমত আছেনে? কোন কোন ছোৱালীয়ে বিচাৰে ডিফেন্সত যোৱা, যিকোনো চাকৰিৰ কাৰণে নিজক ইষ্টাব্লিছ কৰাটো কোনে কোনে বিচাৰে? বহুতে বিচাৰে। আজি হয়তো হাত দাঙিবলৈ টান পাইছে, আমাক যোগাযোগ কৰে। ঠিক আছে, আমি আমাৰ বাইদেৱে এই কথাটো বিবেচনা কৰিব। আমাৰ ৰিটায়াৰ্ড আৰ্মি পাৰ্চনেল আছে, তেওঁলোকক আমি কলেজৰ লগত ইন্টিগ্ৰেট কৰি এটা প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰিব পাৰোঁ। তো ধন্যবাদ জনাইছোঁ। আৰু সদশেষত মই এই যি প্ৰচেষ্টা বৰ্তমান গুৰি ধৰি আছে আমাৰ মহাবিদ্যালয়ৰ ভাইচ প্ৰিন্সিপাল ছাৰ, তেখেত কিন্তু আমাৰ খবৰ ডেইলি লয়। আমি কি কৰি আছো কি নকৰি, আমাৰ ৰিপৰ্ট কাৰ্ড কিন্তু ছাৰৰ লগত আছে। তো মই ছাৰক অনুৰোধ জনাইছো, ছাৰে আমাক দিহা পৰামৰ্শ দিব বুলি, আৰু লগতে নতুন বাছনিভুক্ত হোৱা আমাৰ এই দেহ মাতৃ সন্তানসকলক শুভেচ্ছা জ্ঞাপন কৰিব বুলি। তো মই ছাৰলৈ মাইক্ৰফোন আগবঢ়াইছো।